26ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিৰ বিজেপি দলৰ পৰা যুঁজ দিবলৈ সাজু হৈছে বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গোলাম ৰহমান। 2026ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জলেশ্বৰ সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা। বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গোলাম ৰহমানে পিছ পৰি থকা নাই জনসংযোগ অভিযানত। আজি গোলাম ৰহমানে প্ৰাৰম্ভিকভাৱে খলিচাভিটা গাঁও পঞ্চায়তৰ কাটলামাৰী গাঁৱত অনুষ্ঠিত কৰা দেখা গ'ল এখন সভাখনত জলেশ্বৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা বিজেপি কৰ্মীৰ লগতে প্ৰায় 1500 পুৰুষ মহিলা উপস্থিত থাকে। বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী গোলাম ৰহমানে সাংবাদিকৰ আগত কি ক'লে শুনাই ল'ব বিচাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টক্স। মই এইবাৰ 2026 চনৰ বিধানসভা ইলেকশ্যনৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু মই আশাবাদী যে মই এইবাৰ টিকেট পাম। আজি আমি আমাৰ লোকেলত আজি খলিচাভিটা পঞ্চায়তৰ প্ৰায় 80 ৱাৰিছ এইবিলাক পাতিছিলোঁ। মোটামুটি 1500 মান মানুহ আহিছে। আমি আশা কৰোঁ আগন্তুক দিনত আমি আৰু আগবাঢ়ি যাম। মই আশাবাদী মই এইবাৰ দলীয় টিকেট পাম। হয়, মই আশাবাদী যদি দলে টিকেট দিয়ে এইবাৰ আপোনালোকে চাব, এইবাৰ ৰাইজে আমাৰ সংখ্যালঘু ৰাইজে গম পাইছে যে সংসদীয় গণতন্ত্ৰত চৰকাৰ পক্ষৰ প্ৰতিনিধি নহ'লে সমষ্টিৰ উন্নয়ন নহয়। গতিকে মই ইমান দিনে ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ, যিমানখিনি মই পাইছোঁ মই আশাবাদী যে এইবাৰ যদি মোক দলে টিকেট দিয়ে মই 100% জিকিম। ৰাইজৰ বহুত মই খুব ভাল ৰেছপন্স পাইছোঁ। ৰাইজে কৈছে ঠিক আছে আপুনি ভাল মানুহ, আপুনি যদি টিকেট লৈ আহে তেনেহ'লে আমি আপোনাৰ লগত আছোঁ। মই সেই বিষয়ে একো নকওঁ, আপোনালোকে জানে আজি আমাৰ ৰাস্তা ঘাটৰ অৱস্থা কেনেকুৱা, স্কুল কলেজ কেনেকুৱা অৱস্থা আপোনালোকে জানে, আপোনালোকে বিচাৰ কৰিব, মই নকওঁ। মিত্ৰদল যিহেতু আপোনালোকে আছে, মিত্ৰদলৰ লগত কোন তৰফৰ পৰা টিকেট দিব বুলি আপুনি মই যিখিনি জানো আজিলৈকে 90% কনফাৰ্ম ইয়াত বিজেপি দলৰে প্ৰাৰ্থী দিব। যদি দলে মোক টিকেট নিদিয়ে, মোতকৈ যদি আমাৰ ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যিয়ে গ্ৰাছৰুট লেভেলত সৰজমিন তদন্ত কৰি টিকেট দিয়ে, মই আশাবাদী মই টিকেট পাম। আৰু যদি মোতকৈ উপযুক্ত মানুহ আছে, যদি দলে টিকেট দিয়ে মই তাৰ হৈ কাম কৰিম।